লকডাউনৰ সুবিধা লৈ গহপুৰৰ বিভিন্ন গাঁৱে ভূঞে ব্যাপক হাৰত অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাইছে একাংশ অসাধু ব্যৱসায়ীয়ে। অবৈধ সুৰাৰ বিৰুদ্ধে গহপুৰ প্ৰশাসন আবকাৰী বিভাগে অব্যাহত ৰাখিছে অভিযান। গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত আবকাৰী বিভাগে খেৰনিগেট বজাৰ, ৱেষ্ট ঘগৰা, ৰাজগড় বজাৰ আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়। অভিযান কালত 37 লিটাৰ চুলাই মদ আৰু 103 কেজি লাও পানী ধ্বংস কৰে। চুৰৰ স্বৰ্গ ৰাজ্যত পৰিণত হৈছে কাছাৰ কাগজ কল। হাইলাকান্দিৰ 5 গ্ৰাম স্থিত কাছাৰ কাগজ কলত দীৰ্ঘদিন ধৰি অব্যাহত আছে চুৰৰ তাণ্ডৱ। দীৰ্ঘদিনে বন্ধ হৈ থকা কাগজ কলটোত পোহৰ আৰু প্ৰয়োজনীয় নিৰাপত্তা নথকাৰ সুযোগ লৈ প্ৰায়ে চুৰে চুৰি কৰি লৈ যায় বহু মূল্যৱান সামগ্ৰী, যাৰ ফলত অতিষ্ঠিত হৈ পৰিছে আৰক্ষী আৰু স্থানীয় ৰাইজ। পুৱা 5 গ্ৰাম এলেকাৰ স্থানীয় সচেতন ৰাইজে তৎপৰতা চলাই উৎখাত কৰে এটা চুৰৰ ঘাটি। 5 গ্ৰাম লোকনাথ পেট্ৰল পাম্পৰ কাষতে থকা এখন পেলনীয়া বস্তুৰ দোকানৰ পৰা উদ্ধাৰ কৰা হয় পেপাৰ মিলৰ ভিতৰত বহু মূল্যৱান বস্তু, যাৰ ভিতৰত আছে এটা মটৰ, পেপাৰ মিলৰ কেণ্টিনৰ আচবাব পত্ৰ আৰু এটা পেপাৰ ৰোল সহ বহুতো লোৰ আৰু ষ্টীলৰ যন্ত্ৰপাতি। লগতে লোহা কটাৰ কামত ব্যৱহাৰ হোৱা যন্ত্ৰপাতিও উদ্ধাৰ হয় দোকানখনৰ পৰা। পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত দোকানখনত উপস্থিত হৈ সামগ্ৰীখিনি উদ্ধাৰ কৰি 5 গ্ৰাম থানাত লৈ যোৱা হয়। আৰক্ষীয়ে লগতে দোকানৰ গৰাকী জবৰুল ইছলাম লস্কৰ আৰু নজৰুল ইছলাম লস্কৰ নামৰ 2 ভাতৃক আটক কৰে। আনহাতে কাগজ কলৰ নিৰাপত্তাৰ দায়িত্ব বৰ্তমান BRS ইণ্ডিয়া নামৰ এটা বেচৰকাৰী নিৰাপত্তা সংস্থাক দিয়া হৈছে। এখানে যে এসপিসির মধ্যে প্রাইভেট সিকিউরিটির একটা ব্যবস্থা আছে, সেই প্রাইভেট সিকিউরিটির কারা ডিউটিতে আছে এটাও আমাদের সন্দেহ যে আমাদের 5 গ্রামের মধ্যে এই এসপিসি থেকে যে মালগুলা এখানে এসেছে, আমাদের সন্দেহ যে এখানে এসপিসির সিকিউরিটিও জড়িত আছে। যদি জড়িত না থাকে তাহলে এসপিসির সিকিউরিটিকে অন্ধকারে রেখে কিভাবে এত টাকার মাল এখানে এসে আসলো। ফেডাৰেল বেংকৰ সহযোগত টেট্ৰৰ কেটিনে সূচনা কৰিছে সঞ্জীৱনী অভিযান। কৰোনা বিষয়ক সজাগতা সৃষ্টি কৰাৰ লগতে সঞ্জীৱনী অভিযানে ব্যাপক হাৰত সম্পন্ন কৰিছে টীকাকৰণ। তাৰে অংশ হিচাপে সম্প্ৰতি কৰ্ণাটকৰ খিয়ন কন্নড়ত চলিছে টীকাৰ কৰোনা জয়ৰ অভিযান। সঞ্জীৱনীৰ 5খন গাড়ী দেশৰ সেই 5খন জিলা ভ্ৰমণ কৰিছে যিসমূহ অঞ্চল অধিক প্ৰভাৱিত হৈছে কৰোনাত। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ পদক্ষেপ সঞ্জীৱনী খুৰাক জিন্দেগী কি। এই ৰিপৰ্টটো হ'ল কৰ্ণাটকৰ দক্ষিণ কন্নড় ক্ষেত্ৰৰ ভিতৰুৱা অঞ্চলসমূহৰ, য'ত এনে এটা পদক্ষেপ বহু লোকৰ জীৱনৰ বাবে আনন্দৰ কাৰণ হৈ পৰিল। It's the only way to stop the spread of coronavirus by taking vaccine at the earliest possible. এই কাৰ্যসূচীৰে দেশজুৰি COVID-19ৰ বিৰুদ্ধে সজাগতাৰ চেষ্টা চলোৱা হৈছে। সঞ্জীৱনীৰ গাড়ী গাঁৱে গাঁৱে গৈ পাইছে আৰু আমাৰ সহযোগীসকলে যিমান দূৰ পাৰে সিমানেই COVID-19ৰ ভেকচিন সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰিছে। যেতিয়া এওঁ ভেকচিন ল'বৰ বাবে সাজু হ'ল, তেতিয়া তেওঁ বুজি পালে এই ভেকচিনৰ মহত্ব কিমান। Now he is ready to take vaccine. He was understood like why that vaccine is very important. Oh, that is what we tried him. Oh, that's wonderful news. Can you just ask and check with him? Yeah. Sir, ಈ ರೀತಿ ವ್ಯಾಕ್ಸಿನ್ ಜೊತೆ ರೆಡಿ ಅಲ್ಲಾರೆ? ರೆಡಿ ಇಲ್ಲ ಅಂಕಲ್ ಈ ಕಾರ್ಯಕ್ರಮ সেয়েহে আপুনিও ভেকচিন লওক। ভেকচিনৰ পৰা দূৰত্ব বজাই নাৰাখিব, ভেকচিনৰ কাষ চাব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। খেলৰ খবৰ কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনাৰ জয়। ৰোমাঞ্চকৰ ফাইনেলত 1-0 গলত পৰাস্ত ব্ৰাজিল। মেছিৰ নেতৃত্বত প্ৰথমখন বৃহৎ প্ৰতিযোগিতাত জয় আৰ্জেণ্টিনাৰ। প্ৰথমাৰ্ধত এঞ্জেল ডি মাৰিয়াৰ বিজয়সূচক একমাত্ৰ গ'ল সহায়ত খিতাপ দখল আৰ্জেণ্টিনাৰ। 1993 পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাত জয়ৰ সোৱাদ পালে আৰ্জেণ্টিনাই।
কান্দোনত ভাগি পৰিল আৰ্জেণ্টিনাৰ বেহু ৱেট কৰাত ব্যৰ্থ নেইমাৰ মেছি প্ৰতিযোগিতাৰ সৰ্বাধিক গ'লদাতা আৰু শ্ৰেষ্ঠ খেলুৱৈ নিশা ইউৰো কাপৰ যুঁজত নামিব ইংলেণ্ড আৰু ইটালী যোৰহাটত কোভিড প্ৰটকল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা প্ৰশাসন এতিয়াও উদ্বেগজনক হৈছে যোৰহাটৰ কোভিড সংক্ৰমণৰ হাৰ শুকুৰবাৰে যোৰহাটত সংক্ৰমণৰ হাৰ 7.14%। শনিবাৰে যোৰহাটত সংক্ৰমণৰ হাৰ 2.85%লৈ হ্ৰাস পাইছে জিলাখনৰ নগৰাঞ্চলত সংক্ৰমণৰ হাৰ কম হোৱাৰ বিপৰীতে টিয়ক আৰু তিতাবৰৰ ৰাজচক্ৰৰ বহু ঠাইত বৃদ্ধি হৈছে সংক্ৰমণ যোৰহাট জিলাত যাতে পুনৰ কণ্টেইনমেণ্ট জিলাৰ তালিকাত নাথাকে তাৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে যোৰহাট জিলা প্ৰশাসনে আনহাতে যোৰহাট জিলা প্ৰশাসনে গেলামালৰ পাইকাৰী দোকানসমূহ খোলা ৰখাৰ ক্ষেত্ৰত কিছু সাল সলনি কৰিছে 11 জুলাইৰ পৰা কেৱল বুধবাৰ আৰু শুক্ৰবাৰেহে গেলামালৰ পাইকাৰী দোকানসমূহ খোলা ৰাখিব যোৰহাট আৰু টিয়কত এই দোকানসমূহ পুৱা 10 বজাৰ পৰা দিনৰ 2 বজালৈকে খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনৰ আমাৰ উপায়ুক্ত মহোদয়ে নিৰ্দেশ দিছে যে যিখিনি আইন ভংগ কৰিছে তেখেতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাতিপুৱাৰ ভাগত আমাৰ যিখন হোলচেল মাৰ্কেটখন খুলি দিয়া হৈছিল যিখিনি এছেঞ্চিয়েল কমোডিটিখিনি লাগিব এইটো লোডিং আনলোডিং বা কোনোবা ঠেলা ৰিক্সা আমাৰ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা 5টা চক্ৰৰ পৰা মানুহ আহে সেইকাৰণে এইটো ভিৰ পৰিলক্ষিত হৈছিলে কিন্তু আমি ইতিমধ্যে আমাৰ উপায়ুক্ত মহোদয়ে নিৰ্দেশ কৰিছে যে কাইলৈ তাত বন্ধ থাকিব হয়তো আমাৰ 3 দিনমান হোলচেল মাৰ্কেট বন্ধ হ'ব এতিয়াও আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা হোৱা নাই আমি সপ্তাহত 3 দিনৰ কাৰণে দিয়া হৈছিলে এই হোলচেল মাৰ্কেটখন যিখন আপোনালোকে সংবাদ মাধ্যমে দেখা হৈছে হয়তো এইটো বাঢ়িবও পাৰে মানে কি বন্ধৰ হেৰিটো দিনটো বাঢ়ি যাব পাৰে হয়তো এতিয়া সোমবাৰটো বন্ধ হ'ব পাৰে এতিয়ালৈ আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰা হোৱা নাই কিন্তু যেহেতু আমাক কোভিড প্ৰটকল ভংগত সেইটো এটা মেজৰ বটলনেক হিচাপে হৈছে আমাৰ এই কৈছে গ্ৰামাঞ্চলৰ ক্ষেত্ৰতো হৈছোঁ আমি এতিয়া এই হেৰিলৈ আমি টিয়কলৈ গৈ আছোঁ গোটেই গ্ৰামাঞ্চলত আমাৰ গ্ৰামাঞ্চলত দুটা সমস্যা হৈছে এতিয়া টিয়ক আৰু তিতাবৰ চাৰ্কুলত আমাৰ সমস্যা হৈ আছে পজিটিভিটি ৰেটটো বাঢ়ি আছে এক ব্ৰেকিং নিউজ কাছাৰৰ ভিডিঅ' সুজা হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে নিশা নিজ ঘৰৰ পৰা সুজা হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে কাটিগড়া ব্লকৰ ভিডিঅ' সুজা হুছেইন মজুমদাৰ হুছেইনৰ বিৰুদ্ধে কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ গ্ৰামোন্নয়নৰ বিভিন্ন আঁচনিত সংঘটিত কৰিছিল দুৰ্নীতি কাছাৰ জিলাৰ পৰিষদে গঠন কৰিছিল 4জনীয়া তদন্ত কমিটি তদন্ত কমিটিয়ে কেইবাজনো বিষয়াৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ কাছাৰৰ ভিডিঅ' সুজা হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে নিশা নিজ ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰে সুজা হুছেইনক কাটিগড়া ব্লকৰ ভিডিঅ' সুজা হুছেইন মজুমদাৰ হুছেইনৰ বিৰুদ্ধে কোটি টকীয়া দুৰ্নীতিৰ অভিযোগ আছিল গ্ৰামোন্নয়নৰ বিভিন্ন আঁচনিত সংঘটিত কৰিছিল দুৰ্নীতি কাছাৰ জিলা পৰিষদে গঠন কৰিছিল 4জনীয়া তদন্ত কমিটি আৰু তদন্ত কমিটিয়ে কেইবাজনো বিষয়াৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ সোমবাৰৰ পৰা আৰম্ভ হ'ব লগা বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে অনুষ্ঠিত হ'ল সৰ্বদলীয় বৈঠক এইবাৰৰ বাজেট অধিৱেশনত উত্থাপন হ'ব 14খন বিধেয়ক এক সুস্থ পৰিৱেশত বাজেট অধিৱেশন চলাই নিয়াৰ লগতে সদনৰ সময় অপচয় নকৰাৰ সংকল্প ল'লে প্ৰতিজন বিধায়কে আজি সৰ্বদলীয় বৈঠক যিটো পৰম্পৰাগতভাৱে প্ৰতিখন বিধানসভা অধিৱেশনৰ আগত আমাৰ অধ্যক্ষ মহোদয়ে আহ্বান কৰে য'ত চৰকাৰী পক্ষৰ পৰাও কোৱা হয় যে সদন শান্তিপূৰ্ণভাৱে পৰিচালিত হ'ব লাগে যাতে সদনৰ মূল্যৱান সময় কোনেও অপচয় নকৰে এই ক্ষেত্ৰত আমিও আমাৰ গঠনমূলক সমালোচনা কৰিম বুলি কৈছোঁ সদনত আমি কেতিয়াও সময় অপচয় কৰিব নিবিচাৰোঁ বিৰোধী দলেও আৰু এই গোটেই কথাখিনি নিৰ্ভৰ কৰে শাসক পক্ষই কেনেকুৱা ধৰণৰ এটা মনোভাৱ লৈ সদনত কাৰ্য চলাব বিচাৰে যদিহে যিখিনি কথাক লৈ বিতৰ্ক হ'ব পাৰে তেনেকুৱা ধৰণৰ কোনো বিতৰ্কমূলক কথা সদনৰ সন্মুখলৈ নাহে তেতিয়াহ'লে তাৰ বিষয়ত কোনো তৰ্ক কৰাৰ ফলেই নাথাকে এই গতিকে গোটেই কথাখিনি চৰকাৰী পক্ষই সদনক কেনেকৈ ব্যৱহাৰ কৰিব বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে বুলি আমি আজি যি সৰ্বদলীয় সভা তাত উত্থাপন কৰিছোঁ সৌহাৰ্দ্যপূৰ্ণ এটা ডিছকাশ্যন হ'ল যে আমি
অহাকালিৰ পৰা যিটো ছেশ্যন হ'ব সেই ছেশ্যনত আমি কেনেকুৱা পাৰ্টিচিপেশ্যন লওঁ আৰু এইবাৰ ছেশ্যনত 14 নাম্বাৰছ অফ টোটেল বিল আহিব আমাক লিষ্ট দিছে সেই টোটেল বিলছবিলাকৰ কাৰণে অলৰেডি আমাক লিষ্ট এটা প্ৰিপেয়াৰ কৰি দিছে আৰু অলৰেডি আমি দেখিছোঁ যে 3টা বিলৰ কাগজ পাতিবিলাক প্ৰত্যেকটা মেম্বাৰে ঘৰে ঘৰে গৈছে সেইকেইটা বিল আমাৰ যিটো চিভিল এক্টৰ ওপৰত এটা বিল আছিল অসমৰ চিভিল এক্ট আগ্ৰা আৰু ৱেষ্ট বেংগলৰ লগত কানেক্টিভিটি থকা আছে তাৰ লগত এমেণ্ডমেণ্ট আছে কাউ প্ৰটেকশ্যন বিল ইজ কামিং কাউ প্ৰটেকশ্যন বিল আহি আছে আৰু ফিজিকেল ৰিলেটেড এটা বিল আছে ফিনান্সিয়েল পেকুনাৰী এটা বিল আছে এই 3টা বিলৰ লগতে আৰু এতিয়া আমি দিলোঁ আৰু 14টা একাডেমিক ষ্টাডি কৰা নাই একাডেমিক ষ্টাডি ষ্টাৰ্ট কৰিছোঁ তো সেই বিলবিলাকৰ আমাৰ প্ৰিপেৰেশ্যন কি হ'ব এমেণ্ডমেণ্ট আমাৰ কিবা আছে নেকি কিবা ছাজেশ্যন আছে নেকি সেইবিলাক আমাৰ দিয়া হৈছে আৰু এই আমাৰ যিটো এছেম্বলি চলি সেই এছেম্বলিৰ ভিতৰত যাতে আমি এটা হেল্ডি ডেমক্ৰেটিক মানে এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰি ৰাখিব পাৰোঁ অপজিশ্যন যাতে ভালকৈ কৰে আৰু অপজিশ্যনৰ ফালেও আমি তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ তেখেতসকলেও যাতে অপজিশ্যনক প্ৰপাৰ ৰেছপন্স কৰে অসমত বলিউডৰ মোহময় অভিনেত্ৰী ছাৰা আলী খান অসম আৰক্ষীৰ উত্তৰ গুৱাহাটীত থকা মান্দাকটা কমাণ্ডো বেটেলিয়নত এক শ্বুটিঙৰ বাবে আহিছে বলিউডৰ মোহময় অভিনেত্ৰী ছাৰা আলী খান অসমৰ মহিলা কমাণ্ডো বেটেলিয়ন বীৰাংগনাৰ আধাৰত নিৰ্মাণ হ'ব লগা এখন তথ্যচিত্ৰৰ বাবে শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী মান্দাকটা কমাণ্ডো বেটেলিয়নত শ্বুটিঙৰ সময়ত কেমেৰাত বন্দী হয় অভিনেত্ৰীগৰাকীৰ ফটো উল্লেখ্য যে অসমৰ বীৰাংগনা কমাণ্ডো বাহিনী দেশৰ ভিতৰতে সুদক্ষ আৰু সাহসী মহিলা কমাণ্ডো বাহিনী ৰূপে সুনাম আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বৰবিল মিচিং গাঁৱত পুৱাই লাগিল হুৱাদুৱা এফালে আতংকিত ৰাইজৰ হাহাকাৰ আৰু আনফালে বন বিভাগৰ অভিযান কিন্তু কিয় চাওঁ আহক এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা কাজিৰঙাৰ বনাঞ্চলত নহয় জনাঞ্চলত গড় পুৱাই বৰবিল মিচিং গাঁৱত লাগিল হাহাকাৰ হাতীত উঠি গড় খেদাৰ চেষ্টা বন বিভাগৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত খাদ্যৰ সন্ধান তথা জলমগ্ন অঞ্চলৰ পৰা ক্ৰমাৎ ওলাই আহিছে বন্য জীৱ জন্তু দেওবাৰে পুৱাই উদ্যানৰ দাঁতিকাষৰীয়া বৰবিল মিচিং গাঁৱত লাগিল হুৱাদুৱা কিয়নো পুৱাই বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড গড়ে জনাঞ্চলত গড়ৰ মুক্ত বিচৰণ দেখি আতংকিত হৈ পৰিল গাঁওবাসী খবৰ দিয়া হ'ল স্থানীয় বন বিভাগক গড়ৰ মুক্ত বিচৰণৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটা দল লগত আনিলে দুটা পোহনীয়া হাতী আৰু ড্ৰোন অঞ্চলজুৰি সৃষ্টি হোৱা আতংকৰ মাজতে হাতী আৰু ড্ৰোনৰ সহায়ত গড়ৰ সন্ধানত নামি পৰিল বন বিভাগৰ দলটো দুটা হাতী দি আমি চাৰ্চ অপাৰেশ্যনো কৰা হৈছিলে ড্ৰোন দিও চোৱা হৈছিলে তো হাতীয়ে চাই থাকোঁতে আমি এটা গড় আমাৰ পিনৰ পৰা আমি হাতীৰ দ্বাৰা আমি বেক কৰিবলৈ হেৰি হৈ গ'ল মানে মেইন চেঞ্চুৰী পিনে গুচি গ'ল আৰু বাকী ড্ৰোনেদি চাওঁতে আমি আৰু বেলেগ গড় দেখা পোৱা নগ'ল মানুহে যোনখিনি কৈছিলে লোকেল মানুহখিনিয়ে কোৱা মতে আমাৰ 4-5টা বুলি কৈছিলে কিন্তু এটাই গড় আছিলে তাত অৱশ্যে বহু সময় ধৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰা গড়টো অৱশেষত ৰাওনা হ'ল বনাঞ্চললৈ লগে লগে স্বস্তিৰ নিশ্বাস পৰিল স্থানীয় ৰাইজৰ মাজত কাজিৰঙাৰ পৰা বিতোপন বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট